ধৰ্মঘটৰ আজি তৃতীয় দিনা হৈছে। এই তৃতীয় দিনা তেখেতসকলৰ বিভিন্ন দাবী আছে আৰু মেইনলি তেওঁলোকৰ সমকৰ্ম সম অধিকাৰ সেই দাবীটোক লৈ পেলাই তেখেতসকলে মুখ্য দাবী হিচাপে লৈ পেলাই এই কৰ্মবিৰতি অভিযানটো কৰিছে। আৰু দেখা গৈছে যে আমি বিগত 20 বছৰে আমি NHM কৰ্মচাৰীসকলৰ লগত মই ওতঃপ্ৰোতভাৱে কৰ্মত কৰি আছো। যুটীয়া সঞ্চালক হিচাপেও কৰিছিলোঁ, মই আগত SDM মহকুমা স্বাস্থ্য বিষয়া হিচাপেও কৰিছোঁ। দেখিছোঁ যে আমাৰ NHM কৰ্মীসকলে কৰ্মচাৰীসকলে যথেষ্ট পেৰিফেৰী লেভেলৰ পৰা বা বৰ্তমান আমাৰ ডিষ্ট্ৰিক্ট লেভেললৈকে যিখিনি কৰ্মচাৰী আছে যথেষ্ট তেখেতসকলে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কৰ্ম ব্যস্ত থাকিবলগীয়া হয়। আৰু সেই কৰ্মত ব্যস্ত থকা অৱস্থাত দেখা গৈছে যে তেখেতসকলৰ যিটো পাৰিশ্ৰমিক আমি পাই তেখেতসকলে যিটো মাতৃ মজুৰি হিচাপত পাইছে সেই হেৰিটো তেখেতসকলৰ কৰ্ম অনুপাতে হোৱা নাই। সেয়ে তেখেতসকলে এটা দাবী উত্থাপন কৰিছে। সদৌ আমাৰ ৰাজ্যজুৰি এই কৰ্মবিৰতি অৱস্থান ধৰ্মঘট চলি আছে। সেইটোৰ দাবী তেখেতসকলে ৰাজ্যজুৰি কৰিছে। তেখেতসকলৰ বিভিন্ন দাবী, এইটো মই ন্যায্য দাবী বুলি ভাবিছোঁ আৰু তেখেতসকলেও চৰকাৰক আবেদন কৰিছে। আৰু ব্যক্তিগতভাৱে মই এইকেইদিনৰ ভিতৰত দেখিছোঁ আমি কৰ্মচাৰীসকলৰ এই আন্দোলনটো হোৱাৰ কাৰণে আমাৰ স্বাস্থ্য বিভাগৰ যিখিনি আমি বিভিন্ন জিলা পৰ্যায়তে হওক ৰাজ্যিক পৰ্যায়তে হওক যিখিনি আমাৰ স্বাস্থ্যৰ যিখিনি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ যথেষ্ট স্থবিৰতা আহি পৰিছে। মই ভাবোঁ সোনকালে চৰকাৰে তেখেতসকলৰ দাবী আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াই খুব সহানুভূতি সহকাৰে বিবেচনা কৰি তেখেতসকলৰ দাবীসকল মানি ল'ব। নহ'লে আমাৰ এই স্বাস্থ্য বিভাগলৈ এটা দ্ৰুত স্থবিৰতা অহাটো এইটো খাটাং। আৰু তেখেতসকলৰ যথেষ্ট অৰিহণা আছে আমাৰ স্বাস্থ্য বিভাগৰ প্ৰতি, কাৰণ শিৱসাগৰ জিলাতে 500ৰো অধিক কৰ্মচাৰী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অন্তৰ্গত আছে। এই কৰ্মচাৰীসকলে যদি আমি কৰ্মত পৰা এইকেইদিন আমি যিটো বঞ্চিত হৈ আমি অনুভৱ কৰিছোঁ, মই ব্যক্তিগতভাৱে যুটীয়া সঞ্চালক হিচাপে নহ'লেও মই ব্যক্তিগতভাৱে অনুভৱ কৰিছোঁ যে তেখেতসকলৰ অনুপস্থিতিত আমি যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছোঁ স্বাস্থ্য আঁচনিসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত। গতিকে চৰকাৰক মই অনুৰোধ কৰিছোঁ যাতে তেখেতসকলৰ দাবীসমূহ সহমৰ্মিতাৰে সহানুভূতি সহকাৰে বিবেচনা কৰি তেখেতসকলক যাতে এটা উচিত ন্যায় দিব, এয়াই মোৰ আশা। সৰ্বপ্ৰথমে মই নমস্কাৰ জনাইছোঁ। আমাৰ এটা বিশেষ আমি হৈছোঁ আশা ছুপাৰভাইজাৰ। আমিও এই NHM কৰ্মীসকলৰ যি 3দিনীয়া ধৰ্মঘট তাত আমি সম্পূৰ্ণ সমৰ্থন জনাই আহিছোঁ। আমাৰো কিছুমান সমস্যা আছে, যিহেতু আমাক এই চৰকাৰখনে 2টা ইণ্টাৰভিউ দিয়াৰ পিছত আমি 2010 চনৰ পৰা আমি আশা ছুপাৰভাইজাৰ হিচাপে কৰ্ম কৰি আহিছোঁ। কিন্তু আমি NHM কৰ্মী হিচাপে 2017 চনলৈকে আমি কাম কৰি থাকিলোঁ। আমি এপ্ৰাইজেল দিলোঁ, কিন্তু তাৰপিছতে আমি কিয় ভলণ্টিয়াৰ হিচাপে পৰিগণিত হ'লোঁ, কিয় আমি নিম্নমানলৈ গ'লোঁ, তাৰ আমি ৱাদিশ কিন্তু নাপালোঁ। সেয়েহে আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে এটাই বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু স্বাস্থ্য মন্ত্ৰী মহোদয়ক, যাতে তেখেতসকলে অতি সোনকালে আমাৰ এই সমগ্ৰ অসমৰ আশা ছুপাৰভাইজাৰ বাইদেউসকলক NHM-ত নিয়োগ কৰে আৰু আমাৰ সমকামৰ সমমৰ্যাদা প্ৰদান কৰে। ধন্যবাদ। NHM কৰ্মীসকলে 3দিনীয়া কাৰ্যসূচীৰে আমি ধৰ্মঘট পালন কৰিছিলোঁ। আজি আমাৰ 3দিনীয়া কাৰ্যসূচী আমাৰ সমাপ্ত হ'ব, কিন্তু এতিয়ালৈকে আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া দেখা নাপালোঁ। সেয়েহে অতি দুখেৰে আকৌ আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাব বিচাৰিছোঁ যে আমাক সমকামৰ সমদৰমহা দিয়ক, আমাক স্কেল পে প্ৰদান কৰক আৰু আমাৰ ভৱিষ্যত নিৰাপত্তাৰ বাবে তেখেতে আমাক পেঞ্চনৰ ব্যৱস্থা ইত্যাদি কৰক। আমাক নিয়মীয়া কৰ্মচাৰীসকলৰ দৰে আমাক সা সুবিধা প্ৰদান কৰক, যিহেতু আমাৰ একোখন ঘৰ আছে, আমাৰ ল'ৰা ছোৱালী আছে, তেওঁলোকক ভৰণ পোষণৰ বাবে তেখেতে আমাক সুব্যৱস্থা কৰি দিয়ক। সেয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আমাক সমকামৰ সমদৰমহা দি আমাক কাম কৰিবৰ কাৰণে দুগুণ উৎসাহ জন্মাওক তেওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।